খালি নকৰে আমি ৰাইজে পথ অৱৰোধ কৰিম আমি ৰাইজৰে কোনো অসুবিধা নাই খালি কৰিব লাগে বেছ ভাল কথা আমি ৰাইজৰ অনুৰোধ আছো কিন্তু চবৰে কৰিব লাগিব জিবিটি নোটিছ পাইছে গোটাৰে কৰিব লাগিব নহলে আমি এৰি নেদো খালি একজনৰ ভাঙিব একজনৰ আশা কৰি থাকিব এইটো নহব গোটাৰে ভাঙক ক'ব লগা নাই আমাৰ ৰাইজৰ আমাৰ এইটোৱে আমি সিদ্ধান্ত আমাৰ ৰাইজে ভাঙি দিয়ক আমাৰ ক'ব লগা নাই আচলতে আমাৰ এই হাপাচাৰা বৃহত্তৰ এলেকাৰ যিমান মানুহ ইয়াতে বজাৰকৰণৰ বাবে আহে সমূহ ৰাইজৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় ঘাইপথ এলেকাৰ পাৰত যিখিনি দোকান আছিল যিহেতু বজাৰ এলেকা খুবেই সমস্যাৰ সন্মুখীন হৈ আছিল মানুহ যন্ত্ৰণাত ভুগি আছিল মৃত্যুবৰণ হৈছে কেইবাজনো মানুহ সেই দিশৰ পৰা আমি সেইটো ভালে পাইছোঁ আৰু যিমান দোকানী ইয়াৰ পৰা উচ্ছেদ হ'ল এওঁলোকক প্ৰত্যেকজন মানুহকে পিছফালে বজাৰ কমিটিয়ে মাতি দিব পিছফালে জাগা আছে পিছফালে প্ৰত্যেকজন দোকানীকে বজাৰ কমিটিৰ ফালৰ পৰা মাটি দিব পাৰিব উপযুক্ত মাটি সিফালে আছে গতিকে ৰাইজৰ সুবিধাৰ্থে এইটো হৈছে আমি ৱেলকাম জনাইছোঁ ইয়াতে প্ৰায় 40-45খনমান দোকান হ'ব সৰু সৰু দোকান বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ যি খাচ মাটি আছিল 40-50 ফুট সেই এৰিয়াৰ ভিতৰত এওঁলোকে হয়তো অবৈধভাৱে নিৰ্মাণ কৰিছিলে তো এওঁলোকক নটিচ দিয়া হৈছিল যদিও সময়মতে আঁতৰি যোৱা নাই যাৰ কাৰণে মানিকপুৰ চক্ৰ বিষয়াৰ নেতৃত্বত আজি উচ্ছেদ অভিযান চলাইছে ৰাইজৰ সুবিধা হৈছে আৰু দোকানীবিলাকৰ যদিও কষ্ট হৈছে তেওঁলোকে নিশ্চয় পিছফালে বজাৰত মাটি আছে প্ৰত্যেকজন দোকানীয়ে তেওঁলোকে দোকান পোহৰ কৰি খাব পাৰিব কিছুদিন হয়তো তেওঁলোকৰ সুবিধা হ'ব আমাৰ সমূহ ৰাইজৰ দোকানীবিলাকৰো সুবিধা হ'ব বিশেষকৈ এইখিনি থকাৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হৈছিল ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ যান জঁটৰ সৃষ্টি হৈছিলে আৰু সঘনাই আপোনাৰ এক্সিডেণ্ট হৈয়ে আছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ